অঁ পাতকেইটাই নষ্ট হৈ গ'ল নহয়নে হৰি হৰি ৰাম হৰি কীৰ্তন হয় যেন লাগিছে কীৰ্তন যেনেই লাগিছে সাঁচি পাত নহয় এখন তোলা পাতৰ হ'ব সুন্দৰ এটা শুনিও মাৰে কেৱল তাৰ ধনু ভাঙি ভয়া মাৰিলে তোৰা মমাৰ পথে বান্ধিলে বাট নেদ যদি পুন দুন্দুৰ সেইটো মানে বাট নেদ যদি শুন দুন্দুৰ সমে পেশু সঞ্জৰে সমে পেশু যমপুৰ হয়নে হেন শুনি পাছে সমষ্টি ৰাগী খুম্পিল চাৰিশ 94 95 97 এনেকৈ পঢ়িব লাগিব ইয়াতে তলত সেইবিলাক সংখ্যা লিখা আছে ইয়াত লিখা আছে ন ইয়াত 495 তাৰপিছতে 95 এইটো হয় এইটো হয় এইটো তলত 96 এইটো 97 এনেকৈ পঢ়িব লাগিব এইটো 98 আৰু বৰ বেয়া কথা হ'ল দেই ভেঁকুৰ লাগি গৈছে একদম ওপৰৰ পৃষ্ঠাটো এতিয়া কি আছিলে বা তললৈ ভালে আছে কিন্তু দেই যাদৱ দীন দয়াল তুমি সি আত্মাৰ গতি মুনকিটো গোপাল এহিমতে হীৰাতৰ জনি যায় ক্ষয় দিন ভৰিলে বিৰহে আংকল গোপীশয় ঋণুকান্ত কষ্ট কৰিলে পঢ়িব পাৰিম নিস্তাৰ প্ৰকাৰ নাহি হৰি নাম বিনা কটু গোপী বোলে সখী হেনো কথা শুনা বাম বাহুত বাম কপুল স্থাপিয়া মধুৰ বেণু ক আনিয় ধৰে মধুৰ বেণু ক আনি ধৰে ইয়াতৈ ৰন্ধ মধ্যে কু মলয়ান ভাষা এটা আছে বেলেগ
এই ৰাসলীলা পাইছে এইখিনি হেনহৰি যে খন বংশী বংশীৰ নাদ কৰে মৃগ গণৰো তেখন চিত্ত হৰে দান্তে তৃণ ধৰি কৰ্ণ ওপৰক তুলি চক্ষু মুদি থাকে যেন চিত্ৰৰ নমস্কাৰ দেই সকলোকে মই আজি এনেকুৱা এখন ঘৰত উপস্থিত আছো এই ঠাইখনৰ নাম হৈছে ভগুৱা আহোম গাঁও মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ এখনি গাঁও সেই গাঁওখনতে আহোম সম্প্ৰদায়ৰ কিছু লোক আছিলে আৰু সেই আহোম সম্প্ৰদায়ৰ লোকসকলৰ ঘৰতে মোৰ সৌভাগ্য মই যেতিয়া নামঘৰৰ বিষয়ে কিছু তথ্য বিচাৰি ফুৰিছিলোঁ তেতিয়াই মানে এটা অনুসন্ধানত গম পালোঁ যে এয়া যে মই হাতত লৈ আছোঁ আপোনালোকে চাগে দেখিছে এতিয়া কিয়কে কিয় কৰে মানে হয়তো আপোনালোকে গম পাইছে মই কি লৈ আছোঁ এয়া আপোনালোকে চাগে দেখিছে আপোনালোকে খুব সম্ভৱ হয়তো চিনিব পাৰিছে বা কিছুৱে পাৰিছে কিছুৱে সম্ভৱ পৰা নাই এয়া হৈছে মানে কি আমাৰ ভাষাত ক'বলৈ গ'লে সাঁচি পাতৰ পুথি বুলি কয় বিশেষ সূত্ৰত গম পাই পেলাই মই ভাবিলোঁ যে পুথিখন কেনেদৰে আছে তাকে আজি চাবলৈ আহিলোঁ আৰু এয়া ৰাইজ আছে তেওঁলোকৰ পুৰুষখিনি নাই মহিলাসকলক দেখিছোঁ অকণমান দেখুৱাই দিয়া যিসকলে আছে ইয়াত বৰ সযতনে ৰাখিছে যদিও কিছু কিছু অকণমান বেয়া হৈছে অকণমানে নহয় বহুত অংশ বেয়াই হৈ গৈছে এতিয়া মই এইখনক সাঁচি পাতৰ পুথি বুলি ক'ম নে কি বুলি ক'ম মই ঠিক কৰিব পৰা নাই তথাপিও কৈছোঁ মোৰ ছাৰক সুধি গম পালোঁ যে এয়া আচলতে মণ্ডলী পুথিত লিখা মানে এখন পুথি মণ্ডলী কাগজ পুথি কাগজ মানে আচলতে মণ্ডলী কাগজত লিখা ইংৰাজসকল অহাৰ পিছতহে এই কাগজ ব্যৱস্থাটো হৈছিলে বোলে তাৰেই মানে তেখেতসকলে লিখিছিলে কোনোবা এজনে এই পৰিয়ালটোৰ কোনোবা এজনে লিখিছিলে এতিয়া সেই পৰিয়ালটোৰ মানুহজন কিন্তু তেওঁ ঢুকাল তেওঁলোকে এই পুথিখন গোসাঁই ঘৰত ৰাখিছিলে কিন্তু এতিয়া মই গম পালোঁ অতি কমেও হয়তো 100 বছৰৰো অধিক হ'ব পাৰে 200 বছৰৰো অধিক হ'ব পাৰে যে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে মই এতিয়া তথ্যটো এনেকৈহে দিব পাৰিম যে পুথিখন থকা বুলি শুনি মই ইয়ালৈ আহিলোঁ ইয়াত কি লিখা আছে মোৰ হয়তো জ্ঞানত ইমান মই পণ্ডিত নহয় তথাপি দেখিছোঁ যে শংকৰদেৱে যি 4টা নে 3টা ভাষাত তেওঁ ৰচনা কৰিছে ব্ৰজৱলী সংস্কৃত আৰু পুৰণি অসমীয়া ভাষা ইয়াত পুৰণি অসমীয়া ভাষাতেই কিছু বাক্য শব্দ লিখা আছে আমি যেনেকৈ অ আ হ্ৰস্বই দীৰ্ঘই পঢ়োঁ ঠিক ইয়াত কি আছে অন্তস্থ ইয়টো দি তাত আকাৰ দি পেলাই আমি যেনেকৈ আ বুলি কওঁ ঠিক তেনেদৰে লিখিবলৈ যত্ন কৰিছে এইটো পৌৰাণিক অসমীয়া ভাষা তাৰপিছতে 2-এটা তেনেকুৱা উদাহৰণ মই অকণমান বুজিছোঁ আমি যদি উপায় শব্দটো কওঁ আমি হ্ৰস্বও লিখোঁ কিন্তু তেখেতসকলে কি লিখিছিলে দীৰ্ঘও আমি যিটো অ আ হ্ৰস্বই দীৰ্ঘই হ্ৰস্বও দীৰ্ঘও পঢ়োঁ ঠিক তেনেদৰে দীৰ্ঘও দুডাল মানে তলত আঁচ দি পেলাই ওপৰত আকৌ হাতীৰ সুৰডাল দি তেনেকৈ লিখিছে কিছু কিছু মই ধৰিব পাৰিছোঁ আৰু কিছু কিছু মই ধৰিব পৰা নাই সেইবাবে মই আপোনালোকক গোটেই পুথিখনত কি আছে মই ক'ব নোৱাৰিম কিন্তু এটা বৰ দুখৰ বিষয় পুথিখন যেনেদৰে মানে ৰখা হৈছে এয়া দেখিছেনে পুথিখনৰ এইটো হৈছে বাকচ এইটো হৈছে বাকচ মানে ইয়াৰ ভিতৰত এই পুথিখনক তেওঁলোকে অতি সযতনে তেওঁলোকৰ যি গোসাঁই ঘৰ আছে এই গোসাঁই ঘৰত ৰাখি আছিলে এনেদৰে ৰাখোঁতে কি হৈ গৈছে এয়া হয়তো অকণমান সংৰক্ষণৰ বিজুতিৰ বাবে এয়া দেখিছেনে কিছু কিছু মানে পৃষ্ঠা আৰু পাত কি হৈ গৈছে নষ্ট হৈ গৈছে ইয়াত পোকে বাহ লৈছে আৰু পাতবোৰ হয়তো কিবা কিবি কাৰণত হয়তো চাগে ইয়াত বৰষুণ পৰিছিলে ফলত কি হৈছে পাতবোৰ মৰহি গৈছে এতিয়া কেনেদৰে সংৰক্ষণ কৰা হ'ব সেই বিষয়ে পিছত মই নিজে যত্ন কৰিম কিন্তু মই আপোনালোকক দেখুৱালোঁ যে এই পুথিখনৰ মূল্য কিমান হ'ব হয়নে ইয়াক আমাৰ আপুৰুগীয়া সম্পদ ইয়াক যদি আমি এনেদৰে অনাদৰ অৱহেলাত ৰাখোঁ তেনেহ'লে নিশ্চয়
কি বুলি ক'ম এতিয়া, এইবোৰ নাইকিয়া হৈ যাবগৈ এতিয়া। সেইবাবে মই আজি আহিলোঁ ইয়ালৈ, আহি পুথিখন আজি চাইছোঁ মাত্ৰ কেনে অৱস্থাত আছে, কিভাৱে আছে। ইয়াৰ পিছৰ পৰ্যায়ত এই পুথিখনক লৈ আৰু নতুন নতুন তথ্য হয়তো উদ্ঘাটন কৰিব পৰা যাব। এই পুথিখন কোনে লিখিছিলে, আজি তেওঁলোকৰ পুৰুষসকল নাই, মহিলাসকলহে আছে। তেওঁলোকে বিশেষ নাজানে, পুৰুষেহে চুৱে, মহিলাইতো হাত জাপ মাৰি দূৰতেই বিদূৰ হৈ থাকে। গতিকে তেওঁলোকে গোসাঁই ঘৰত নোসোমায়ো, নকৰেও, কেনেদৰে আছে তেওঁলোকে একেবাৰে নাজানে। গতিকে এই কথাটো মানে হয়তো পুথিখনৰ অৱস্থাটো এনেকুৱা হৈছে। আচ্ছা, যি প্ৰচেষ্টাটো আপোনালোকে কি নাজানো, আমি 2000 চনত এনেকুৱা কিছু সংৰক্ষণৰ মানে সঞ্চালকালয়ৰ পৰা কৰিছিলোঁ। তেতিয়া আমি সন্ধান নাছিলোঁ, ফলত পুথিখন ৰৈ গ'ল। দায়িত্ব আপোনালোকেও এইটো কেনেদৰে সংৰক্ষণ ৰাখিব পাৰি ব্যৱস্থা আছে, যদি কোনোবাই যায় তেনেহ'লে মোক, মই আপোনালোকে ৰাখিব লাগিব। আৰু কি ব্যৱস্থাৰে চৰকাৰৰ ঘৰত যদি তেনেকুৱা ব্যৱস্থা আছে এইবোৰ জনাব, আৰু তাকে কৰিছোঁ। আৰু নকওঁ, কেৱল মাত্ৰ অনুসন্ধানত এটা আপোন সম্পদ উদ্ঘাটন কৰিছোঁ বুলি ভাবিছোঁ। ইয়াৰ মানে কি আৰু মোৰ এটা গৌৰৱৰ কাৰণ নহয় যে পুথি এখন নষ্ট হৈ যোৱাৰ আগতে, প্ৰায় নষ্ট হ'লেই, তথাপিও যিখিনি আছে তাকে আমি যাতে পুনৰ সংৰক্ষণ কৰিব পাৰোঁ, তাৰ ব্যৱস্থাৰ বাবেহে মই এনেদৰে আহিলোঁ। আজি তেওঁলোকৰ ঘৰত চালোহি, খুবেই বেয়া লাগিছে। আচলতে মোৰ ভাষা নাইকিয়া হৈ গৈছে। এইবোৰ আপুৰুগীয়া সম্পদ, ইয়াক ৰাখিব পৰাটো খুব ডাঙৰ কথা। এয়া দেখিছেনে, পাতবোৰ চুকবিলাক বেয়া বেয়া হৈ গৈছে, মৰহি গৈছে, হয়নে? গতিকে ইয়াক কেনেদৰে ৰাখিব পৰা যাব, মই আজিৰ কাৰণে ইমানতে সামৰিছোঁ। আকৌ এদিন মই আহিম, ইয়াৰ ব্যৱস্থাটো কৰিব লাগিব। কাৰণ চাই গৈ পেলাই ভিডিঅ'টো দিয়াৰ উদ্দেশ্য নহয় মোৰ, ইয়াক কেনেদৰে সংৰক্ষণ কৰিব পাৰিম সেইটোহে ব্যৱস্থা আচলতে কৰিব লাগিব। এইটোৰ জৰিয়তে মই বাহবাহো ল'ব খোজা নাই, কিন্তু তথ্যটো পাই খুবেই ভাল লাগিল। আকৌ পুনৰ মই এনেদৰে জাপি থৈছোঁ, কিন্তু মই জানিছোঁ এইখন কীৰ্তন পুথিয়ে হ'ব। কাৰণ দুটামান পাত লুটিয়াই চাওঁতে দেখিলোঁ যে অক্ৰূৰৰ বাঞ্ছা পূৰণ পাইছোঁ, তাৰপিছতে ৰাসলীলাৰ কথা অকণমান দুই এটা পদত মই পঢ়িবলৈ পাইছোঁ, জৰাখণ্ডৰ কথাও আছে। গতিকে এইখন চাগে কীৰ্তন পুথিয়ে হ'ব। কিন্তু মই এতিয়া প্ৰথম পাতটো উলিয়াব নোৱাৰিলোঁ। এইকাৰণে নোৱাৰিলোঁ, গোটেইবোৰ ছিগি গৈছে, আৰু হয়তো কেতিয়াবা চাওঁতে পৃষ্ঠাবোৰ তেখেতসকলে মিলাই থোৱা নাছিলে। আৰু এটা কথা, ইয়াৰ মাজতে এডাল ৰছী বন্ধা থাকে। এই ৰছীডালো হয়তো বহুদিন হোৱাৰ কাৰণে এই ফুটা কৰি থৈছে, ৰছী বন্ধা থাকে, তেতিয়া মানে পৃষ্ঠাটো কি হৈ নাযায়, ওলট পালট হৈ নাযায়। কিন্তু ৰছীডাল নাই যেতিয়া পৃষ্ঠাটোও ওলট পালট হৈ গৈছে। গতিকে যাৰ ফলত মই এতিয়া পৃষ্ঠাবোৰ মিলাবলৈ বহুত সময় লাগিব। গতিকে তথাপিও মই আপোনালোকক দেখুৱালোঁ যে আপোনালোকে মুঠতে কমেণ্ট কৰিব, জনাব যে কি মানে কেনেধৰণে এই পুথিখন সংৰক্ষণ কৰিব পৰা ব্যৱস্থা হ'ব, সেই বিষয়ে মোক আপোনালোকে জনাব। মই পুনৰবাৰ আকৌ সামৰণি মাৰিছোঁ। এইখন যে কীৰ্তন পুথিয়ে আছিলে বা হয়, সেই কথাটো খাটাং হৈছোঁ। এতিয়া মই পুনৰবাৰ সামৰিছোঁ, আৰু তেখেতসকলক মই কৈ যাম যাতে বস্তুখন অলপ ৰ'দত দি ৰাখে। আৰু এয়া দেখিছেনে, গোটেই মৰহি গৈছে এইবোৰ। এয়া বাকচৰ এখন মুখুৰা উশাখন। গতিকে কি ক'ম আৰু, এইবোৰ দেখিছে একদম হিচৰতি হয় মৰহি যোৱা। এয়া পোক, এই পোক এইবোৰ ইয়াতে সোমাই আছিলে। মই জোকাৰি দিছোঁ, কিন্তু বেয়া লাগিছে। গ্ৰন্থখনৰ অৱস্থাটো এনেদৰে যদি নষ্ট হৈ যায়গৈ খুব বেয়া লাগিব। মই যিখিনি পাৰোঁ সেইখিনি যত্ন কৰিম, কথা দিলোঁ আপোনালোকক। তথাপি এইবোৰ মানে এনেকৈ হয়তো ঘূণ পোকে ধৰিছে, উঁই পোকো খাব। চাওঁচোন কি কৰিব পৰা যায়। এয়া এবাৰ মূৰত লৈ চাইছোঁ, ঈশ্বৰে কিবা কৰক, হয়নে? ইমান সময় লিৰিকি বিলাহী থাকিলোঁ, এয়া মূৰত লৈছোঁ যাতে আশীৰ্বাদ দিয়ে আৰু, হয়নে? ঠিক আছে, হ'ব। আজিলৈ সামৰিছোঁ। পুনৰ কৈছোঁ যে এইটো মোৰ মানে কি আৰু, জহাবলৈ মই এইটো কৰা নাই, কিন্তু উদ্ঘাটন যে কৰিছোঁ বা বস্তুখন যে মই আৱিষ্কাৰ কৰিব পাৰিছোঁ, সেইটোৱে মোৰ কাৰণে জীৱনৰ এটা ডাঙৰ কি বুলি ক'ম, প্ৰাপ্তি বুলি ক'ম। ঠিক আছে বাৰু।